হয় কাইলৈ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত বঙাইগাঁও বিশ্ববিদ্যালয় প্ৰাংগণত মই উপস্থিত আছোঁ আৰু মোৰ সৈতে বঙাইগাঁও জিলা আয়ুক্ত দিবাকৰ নাথ ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে। তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিম, কাৰণ তিনিটাকৈ বিধানসভা সমষ্টিত এইবাৰ বঙাইগাঁও জিলাত ভোটদানৰ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। পুলিং প্ৰিজাইডিং বিষয়াসমূহ আহিছে, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি দেখিছোঁ যে নিয়াৰিকৈ গোটেই ব্যৱস্থাপনা চলি আছে। কেনেকুৱা ধৰণৰ ব্যৱস্থা এইবাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰি থকা হৈছে? আমাৰ বঙাইগাঁও জিলাত 3টা সমষ্টি আছে। বঙাইগাঁও, অভয়াপুৰী আৰু সৃজনগ্ৰাম। তাতে টোটেল 747 পুলিং ষ্টেচন আছে। অলৰেডি পুলিং পাৰ্টিসমূহ আহি পাইছেহি আৰু তেওঁলোকৰ নিৰ্বাচনী যি সামগ্ৰী আছে, EVM আছে, সেইবিলাক অলৰেডি লোৱা আৰম্ভ কৰিছে। আৰু আমি আশা কৰিছোঁ যে এৰাউণ্ড 2টামান বজালৈকে গোটেই টীমবিলাক ইয়াৰ পৰা ওলাই যাব পাৰিব আৰু তেওঁলোকৰ যিটো পুলিং ষ্টেচন এলট কৰিছে সেইটোত গৈ তেওঁলোক পাবগৈ। আৰু কালিলৈ ৰাতিপুৱা 5:30 বজাত মক পোল হ'ব আৰু 7 বজাৰ পৰা 5 বজালৈকে সন্ধিয়া, ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে ভোটিং সম্পন্ন হ'ব। মই সমূহ ভোটাৰক অনুৰোধ জনাম যে তেওঁলোক যাতে ৰাতিপুৱা সোনকালে আহে আৰু তেওঁলোকৰ ভোট দি পেলাই তেওঁলোকৰ যি ডেম'ক্ৰেটিক ৰাইট তাক তেওঁলোকে সাব্যস্ত কৰে। এইবাৰ ইলেকশ্যন কমিশ্যন তৰফৰ পৰা কেইটামান নতুন ইনিচিয়েটিভ লোৱা হৈছে। তাৰ ভিতৰত অন্যতম হৈছে যে PRO নেট, প্ৰিচাইডিং অফিচাৰসকলে এইবাৰ PRO নেটৰ যোগেদি ৰিয়েল টাইমত যিটো আমাৰ ভোটিং টাৰ্ণ আউটৰ ৰিপৰ্ট সেইটো তেওঁলোকে দিব লাগিব। তাৰ উপৰিও যাতে কোনো ভোটাৰে পুলিং ষ্টেচনৰ ভিতৰত মোবাইল ইউজ নকৰে, তাৰ কাৰণে মোবাইল ডিপজিট ফেচিলিটিৰো ব্যৱস্থা কৰা হৈছে। সমূহ ভোটাৰক আৰু এটা অনুৰোধ জনাম যাতে তেওঁলোকে যিটো ভোট কেন্দ্ৰ থাকিব তাৰ 100 মিটাৰৰ পৰিসৰত মোবাইলটো যাতে ছুইচ অন কৰি নাৰাখে, ছুইচ অফ মোডত ৰাখে আৰু যিটো মোবাইল ডিপজিট ফেচিলিটি থাকিব তাতে গৈ মোবাইলটো জমা দিয়ে আৰু কোনো কাৰণত পুলিং ষ্টেচনৰ ভিতৰত যাতে মোবাইল লৈ নাযায়। কিমানমান পুলিং প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱস্থাপনাটো কি ধৰণৰ হ'ব? কাইলৈ যিহেতু ভোটদান আছে আৰু আপোনাৰ বহুকেইটা ভোট কেন্দ্ৰ আছে, তাৰ ভিতৰত আপোনাৰ চেঞ্চিটিভ অৰ্থাৎ ক্ৰিটিকেল ভোট কেন্দ্ৰ আছে, তাত কি ধৰণৰ ব্যৱস্থা থাকিব আপোনালোকৰ? যিসমূহ আমাৰ ক্ৰিটিকেল পুলিং ষ্টেচন আছে বা যি নৰ্মেল পুলিং ষ্টেচনো আছে, তাত ECI গাইডলাইনছৰ হিচাপতে পেৰামিলিটাৰী ফ'ৰ্চ বা SAP বা আমাৰ অসম পুলিচৰ আৰক্ষী জোৱান নিয়োজিত হৈ থাকিব। আৰু টোটেল যিহেতু 747 পুলিং ষ্টেচন আছে, তাৰ পুলিং টীমসমূহত প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং থাকিব। সেই হিচাপে পুলিং পাৰ্টিসমূহক নিয়োজিত কৰা হৈছে। তাৰ উপৰিও আমাৰ ৰিজাৰ্ভ মেন পাৱাৰো থাকে, যদি কিবা ৰিপ্লেচমেণ্ট থাকে সেইটো কৰি দিয়া হ'ব। CCTVৰ ব্যৱস্থা নিশ্চিতভাৱে কৰা হৈছে এইবাৰ। CCTVত আপোনাৰ যিহেতু ব্যৱস্থা কৰা হৈছে, সকলো ব্যক্তিকে আপোনাৰ নিৰীক্ষণত ৰখা হ'ব? একচুৱেলি এইটো ৱেবকাষ্টিং বুলি কয়। এইবাৰ ইলেকশ্যন কমিশ্যনৰ এটা ডাইৰেকশ্যন আছিল যে 100% পুলিং ষ্টেচনৰ ৱেবকাষ্টিং হ'ব লাগে। পুলিং প্ৰচেছটো যাতে নিয়াৰিকৈ হৈ গৈছে বা ইলেকশ্যন কমিশ্যনৰ মেনুৱেলসমূহ পুলিঙৰ সময়ত মানে ফ'ল' কৰা হৈছে, সেই বস্তুটো চাবৰ কাৰণে ৱেবকাষ্টিঙৰ ব্যৱস্থা আছে। গোটেই 100% পুলিং ষ্টেচনত ৱেবকাষ্টিং থাকিব আৰু সেইটো আমি আমাৰ ইয়াৰ পৰাও মনিটৰ কৰি থাকিম। যুৱ প্ৰজন্মৰ ভোটাৰ যথেষ্ট আছে আৰু ভোটদান যিহেতু কাইলৈ আছে আৰু ভোটদান কৰাৰ বাবে আপোনালোকে বহু ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে সকলোৱে ভোট দিবলৈ আহে। কি ক'ব, ৰাইজৰ প্ৰতি কি আহ্বান থাকিব আপোনাৰ, বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰতি? ভোট নিশ্চিতভাৱে দিব লাগে সকলোৱে। যিসকল নতুন ভোটাৰ আছে তেওঁলোকক প্ৰতি এটা অনুৰোধ থাকিব যাতে তেওঁলোকে পুলিঙৰ দিনা, কালিলৈ যিহেতু হলিডে হিচাপে ডিক্লেয়াৰ কৰা হয়, এইটো একচুৱেলি হলিডে নহয়, পাব্লিক হলিডে নহয়, ইনফেক্ট ৰাদাৰ এইটো ভোট ডে। তো প্ৰত্যেকগৰাকী ভোটাৰ যাতে ওলাই আহে, পাৰ্টিকুলাৰলি যিসকল আমাৰ নতুন প্ৰজন্মৰ ভোটাৰ আছে আৰু তেওঁলোকে ভোট দি তেওঁলোকৰ যিটো ডেম'ক্ৰেটিক ৰাইট বা ডেম'ক্ৰেচি যিটো ফেষ্টিভেল তাত যাতে পাৰ্টিচিপেট কৰে, সেইটোৱে অনুৰোধ থাকিব। আছিলে বঙাইগাঁও জিলা আয়ুক্ত, তেখেতে ইতিমধ্যে গোটেই কথা বতৰাখিনি জনাইছে। আয়ুষ আছে মোৰ সৈতে। আয়ুষে যদি দেখুৱাই, তিনিটাকৈ বিধানসভা সমষ্টিত এইবাৰ ভোটদানৰ প্ৰক্ৰিয়াৰ বাবে ইয়াতে পুলিং প্ৰিজাইডিং বিষয়াসকল আজিৰ দিনটোতে নিজৰ যিসমূহ ভোটকেন্দ্ৰ আছে তাত গুচি যাব। তাত যোৱাৰ পূৰ্বে আমি দৃশ্য দেখুৱাই লৈছোঁ। আয়ুষে যদি দেখুৱাই, এই ধৰণৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু সকলোৱে নিজৰ যি
EVM আছে বা নিজৰ যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহ লোৱাৰ বাবে এই ধৰণে তেখেতসকলে হেতা ওপৰা কৰিছে আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাংগণৰ ভিতৰত আমি আছোঁ আৰু এই ধৰণৰ পৰিৱেশটো আমি দেখিছোঁ তিনিটাকৈ বিধানসভা সমষ্টি বিশেষকৈ বঙাইগাঁও সদৰ যিটো সমষ্টি আছে তাৰ পুলিং প্ৰিজাইডিং বিষয়াসকল ইয়াতে আহিছে অভয়াপুৰী যিটো বিধানসভা সমষ্টি আছে তাৰ পুলিং প্ৰিজাইডিং বিষয়াসমূহ আহিছে আৰু লগতে সৃজনগ্ৰাম যিটো বিধানসভা সমষ্টি আছে তাৰ ইয়াতে গোটেই যিসমূহ পুলিং প্ৰিজাইডিং বিষয়া আছে তাৰ পুলিং প্ৰিজাইডিং বিষয়াসমূহ ইয়াতে আহিছে আৰু ব্যৱস্থাপনাটো দেখিছে ইয়াতে কাউণ্টাৰ বনাই দিয়া হৈছে আৰু প্ৰতিটো কাউণ্টাৰৰ পৰা তেখেতসকলে যিসমূহ EVM আছে সেই EVMসমূহ ল'ব পাৰিব আৰু মুঠৰ ওপৰত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে গোটেই পৰিৱেশটো আমি দেখুৱাইছোঁ যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে আৰু তেখেতসকলে ইয়াৰ পৰাই গোটেই সামগ্ৰীসমূহ লৈ গৈ পেলাই নিজৰ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হ'ব আৰু কালিলৈ ৰাতিপুৱাৰ পৰা যিহেতু ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তাকে লৈ পেলাই এতিয়া গোটেই ব্যৱস্থাটো ইয়াত চলি থকা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত